हाय फ्रेंड्स, आज मैं आलोचना करिम एडिआरई ग्रेड 4 केटामान इम्पर्टेन्ट मैथ्सर विषय आलोचना करिम। तो आज मैं आलोचना करिम मैथ्सर जो नम्बर सिस्टेम आछे एटू टपिक्सर ऊपर आलोचना करिम। तो चाওক इयाते मैं केटामान प्रश्न कैसो। तो इयाते चाওক आटाइतকৈ सৰু স্বাভাৱিক সংখ্যা जी मौलिक संख्या নহয়। तो এনেকুৱা কি সংখ্যাটো আছে যেটো সংখ্যা मौलिक স্বাভাৱিক হয় কিন্তু मौलिक নহয়। तो इयाते चाওক आमार स्वाभाविक संख्या नेचारेल नम्बर आमी कौ। तो स्वाभाविक संख्या किरे बुझा है नर्माली कि एनेरे बुझा है और नेचारेल नम्बर कौन बिलाक है 1 पर स्टार्ट है 1 2 3 एबिलाक इनफिनिटीলৈকে হয়। और जेटु कि আছে मौलिक संख्या कि है जार उत्पादक कि है 1 और संख्याটো निजेই হয় एटु আছে मौलिक संख्या। किन्तु इयाते क्वेश्चनটো কৈছে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি मौलिक संख्या নহয় তেনেহলে एन्सारটো কিমান হ'ব? एन्सारটো হ'ব 1। तो यार पिछर क्वेश्चन चाওক क्वेश्चन नम्बर 2 कोनটো স্বাভাৱিক সংখ্যা मौलिक संख्या নহয় যৌগিক নহয়। तो এনেকুৱা কোন স্বাভাৱিক সংখ্যাটো তোমাৰ কি হয় मौलिक নহয় যৌগিক নহয়। তো এতিয়া চাওক অপশন বিলাক 1 ইয়াতে 0 ইয়াতে 2 ইয়াতে 3। তো ইয়াৰ এনসারটো হ'ব অপশন এ। ইয়াৰ পিছত চাওক क्वेश्चन नम्बर 2 টো কি কৈছে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো কি? চাওক আমি জানো যে দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি হয় 10 হয় और डांगर संख्याটো কি হয় 99 হয়। তেনাগে আমাক কৈছে ইয়াতে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা। তো ডাঙৰ সংখ্যাটো 99 তো অযুগ্ম কৈছে তেনাগে তো এটি হ'ব আৰু যদি যুগ্ম কয় তেনাগে কি হ'ব 98। তো অপশন আছে না 99 তো অপশন আছে অপশন বি। ইয়াৰ পিছৰ কোশ্চেনটো চাওক তগৰ কোনটো স্বাভাৱিক সংখ্যা নহয়। তো আমি জানো যে স্বাভাৱিক সংখ্যা কি হয় সদায় কি ধনাত্মক হয় কিন্তু ঋণাত্মক নহয়। তো ইয়াতে সব ধনাত্মক আছে ইয়াতে ধনাত্মক বাট ইয়াতে কি আছে ঋণাত্মক। তো এটো নহয়। यार पिछर क्वेश्चन तो এটা मौलिक संख्यार उत्पादकर संख्या এটা मौलिक संख्यार केटा उत्पादकर संख्या থাকে এটা দুটা তিনটা এটাও না থাকে। সো এটা मौलिक संख्या মানে কি যার কি হয় उत्पादक 1 আর সংখ্যাটো কি হয় নিজেই হয়। যেনেকৈ সো যদি সাপোজ 2 হয় 2 उत्पादक কি থাকিব 2 আর 1 তেনহাগে उत्पादक কেটা হয় দুটা হয়। তো এটা मौलिक संख्यार उत्पादकर संख्या কেটা থাকে দুটা থাকে। नेक्स्ट क्वेश्चन আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হল। तो पूर्ण संख्या कि है पूर्ण संख्या स्टार्ट है आमी जानो जे 0 1 2 3 डट डट इनफिनिटी माने अहिमলৈকে তেনহাগে আটাইতকৈ সৰু পূर्ण সংখ্যাটো কি হয় 0 মানে 0 হয়। क्वेश्चन नम्बर 7 চোৱা এটা পূर्ण সংখ্যাৰ যোগাত্মক এককটো হল এটা পূर्ण সংখ্যাৰ যোগাত্মক এককটো কি হয়? তো যোগাত্মক একক মানে কি দুটা সংখ্যাৰ যোগফল যদি কি হয় 0 হয় তেতিয়া তাক আমি যোগাত্মক একক বুলি কওঁ। যেনেকৈ চোৱা যদি এটা সংখ্যা 3 হয় আনটো সংখ্যা -3 হয় এটাৰ যোগফল যদি কি 0 হয় তেতিয়া তো কি হ'ব সংখ্যাটো কি যোগাত্মক একক বুলি কোৱা হয়। যেনেকৈ 3 প্লাস -3 তো এটো কৰিলে কি হ'ব 3 - 3 আলটিমেটলি কি হয় 0 হয়। তেনহাগে ইয়াৰ যোগাত্মক এককটো কিমান হ'ব 0 হ'ব অপশন ডি। এটা সংখ্যাৰ উৎপাদক সংখ্যাটোতকৈ কি হয় সৰু হয় না ডাঙৰ হয়? এটা সংখ্যা থাকিলে ইয়াৰ উৎপাদকটো কি হয় সংখ্যাটোতকৈ সৰু নে ডাঙৰ? তো সংখ্যাটোতকৈ কি হ'ব সৰু বা সমান হ'ব অপশন সি। क्वेश्चन नम्बर 9 পূর্ণ সংখ্যার গুণাত্মক অবেগটো কি? তো গুণাত্মক অবেগ মানে কি দুটা সংখ্যা পূরণ কৰি যদি 1 পাও এটো হল তার গুণাত্মক অবেগ। তো এটা সংখ্যা যদি 1/3 হয় আনটো যদি 3 হয় তেনে 3 থেকে কাটিলে কি হয় 1 হয়। तो 1 হল গুণাত্মক অবেগ 1 কোৱা হয় গুণাত্মক অবেগ। তো অপশন নাম্বার এ।